আকৌ যদি যাব লাগে শৰাইঘাটলৈ গীতটি যদি অলপ গুণগুণাই দিয়া আকৌ যদি যাব লাগে শৰাইঘাটলৈ লৈ কৰ্ণ তুমি কাৰ সন্তান হৈ কাক হত্যা কৰিবলৈ উদ্যত হৈছা? নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে সকলো কুশলে আছে আজি আমাৰ চেনেলৰ জৰিয়তে আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ জাজিমুখ এগৰাকী প্ৰতিভাধৰ ছাত্ৰী যিগৰাকী ছাত্ৰী মোৰ লগত আছে মই ছাত্ৰীগৰাকীক নিজৰ পৰিচয়টো দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী নীলাক্ষী কলিতা মই জাজিমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষা পাছ কৰি গৈছোঁ আৰু বৰ্তমান মই জ্ঞানপীঠ একাডেমীৰ ছাত্ৰী ধন্যবাদ ইয়াৰ পিছতে মই ছাত্ৰীগৰাকীৰ পৰা এটি গীত শুনিব বিচাৰিম যিহেতু এতিয়া বহাগ বিহুৰ আপোনাৰ ৰঙালী বিহুৰ বতৰ প্ৰত্যেকৰে হয়তো মন এতিয়া উগুল থগুল হাতখন লাগি আছে গতিকে পোনপ্ৰথমতে মই নীলাক্ষীক এটি বিহুগীত আপোনাৰ পৰিৱেশন কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ নমস্কাৰ যিহেতু ইমান ভাল গীত নাগাওঁ তথাপিও এটি বিহুগীতৰ কলি আপোনালোকক শুনাইছোঁ কিনো চ'ত মহীয়া ঐ বতাহ জাকি আহিলে ঐ উৰুৱাই পেলালে ঐ ধূলি কিনো অসমীয়া বিহুতি আহিলে ঐ ডালতো বিনালে কুলি অতি সুন্দৰ আচলতে মই আগতেই কৈছোঁ জাজিমুখ কুমাৰ গাঁৱত প্ৰতিভাৰ অভাৱ নাই গতিকে তুমি পঢ়াৰ লগতে তুমি নৃত্য গীত কবিতা এই আটাইবোৰ কাম তুমি কেনেকৈ চলাই যোৱা আচলতে সেইখিনি নিজৰ কথা নিজে কেনেকৈ নিজৰ পঢ়াখিনিৰ লগত যিখিনি সাংস্কৃতিকমূলক কাম থাকে আমি সেইখিনি কেনেকৈ আগবঢ়াই দিম আমাৰ ডাঙৰ মানুহখিনিয়ে কয় বা পৰিয়ালৰ বিভিন্ন ব্যক্তিয়ে কয় যে পঢ়াত বেছি সময় দিবা আৰু যোনখিনি বাহিৰা কাম থাকে তাত কম সময় দিবা কিন্তু মোৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ মই পঢ়াত বহুত কম সময় দিওঁ কিন্তু যিকণ সময় পঢ়োঁ মই 1 ঘণ্টা বা 2 ঘণ্টা পঢ়োঁ তাতকৈ দিনটো নপঢ়োঁ কিন্তু মোৰ লগৰখিনিয়ে কয় যে তই দিনটো পঢ়ি থাক দিনটো তই কিতাপৰ পৰা নুঠয়ে কিন্তু সেইটো নহয় 2 ঘণ্টা বা 3 ঘণ্টা পঢ়োঁ আৰু দিনটোৰ বাকী সময় এই নাচ গান ফোনটো আছে এতিয়া কিবা গান এটাকে শুনিলোঁ বা নাচ এটাকে চালোঁ অভিনয় কিবা এটাকে কৰিলোঁ আচলতে তেনেকুৱা কৰি থাকোঁ কিন্তু মানে যদি আমি ভাবোঁ যে আমি এইটো কৰিম আমি যদি মনতে ঠিক লওঁ যে আমি এইটো কৰিব পাৰিম মই পঢ়াৰ লগতে নিজক চলাই নিব পাৰিম তেতিয়াহ'লে কোনো সমস্যাই তাত নাহে আমি নিজকে ভাবিব লাগিব সেইটো নিজক কণ্ট্ৰল কৰিব পাৰিব লাগিব কিছুমানে নিজে গান বা সাংস্কৃতিকমূলক কামখিনিত গুচি যায় পঢ়াটোক এৰি দিয়ে পঢ়াটোক এৰি দিয়াৰ ফলত তাহাঁতৰ পঢ়া দিশটোত বেয়া প্ৰভাৱ পৰি যায় কিন্তু এটা দিশত তাহাঁত আগবাঢ়ি যায় চবৰে প্ৰতিভা থাকে চবেই বিচাৰে যে আমি নিজৰ প্ৰতিভাখিনি উলিয়াই দিওঁ সমাজৰ আগত প্ৰতিষ্ঠা কৰোঁ সেইটো নিজক কণ্ট্ৰল কৰিব পাৰিব লাগিব প্ৰথম কথাই সেইটো যদি নিজক কণ্ট্ৰল কৰিব পাৰোঁ তেতিয়াহ'লে আমি পঢ়াটো চলাই নিব পাৰিম তাৰ সমান্তৰালভাৱে সমাজৰ লগতে সেই নৃত্য গীত কবিতা এই সকলোবোৰ চলাই নিব পাৰিম আমাক সকলোবোৰেই দৰকাৰ ন আমি পঢ়ি পেলাই এজন ডাঙৰ ব্যক্তি হৈ গ'লোঁ যদি আমাৰ মানুহ এজনক ভাল ব্যৱহাৰ কৰিব পৰা এটা গুণ নাথাকে সমাজ এখনৰ লগত মিলি চলিব যদি নোৱাৰোঁ তেতিয়াহ'লে আমাৰ লাভ কি সেই শিক্ষাখিনি লৈ গতিকে শিক্ষাখিনিৰ লগত আমি যদি সমাজখনৰ লগত থাকোঁ সমাজখনৰ লগত থাকিলে আমি এই নৃত্য গীতবোৰ তাৰপৰাই শিকিম সমাজত মানুহে কেনেধৰণৰ ব্যৱহাৰ কৰিছে এখন নামঘৰলৈ যাতে কেনেকৈ গৈছে বা বেলেগ ধৰণৰ উৎসৱ পাৰ্বণ কেনেকৈ পাতিছে আমি সেইবোৰ শিক্ষাৰ পৰাতো গম পামেই তথাপিও যদি আমি সমাজখনৰ লগত মিলি যাব নোৱাৰোঁ তেতিয়াহ'লে আমি গম পাব নোৱাৰিম গতিকে সমাজখনৰ লগত মিলি যাবলৈ শিক্ষাখিনিৰ লগতে সেইখিনি বজাই ৰাখিবলৈ হ'লে নিজক কণ্ট্ৰল কৰিব পাৰিব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ স্বধৰ্ম হৈছে পঢ়া গতিকে অধ্যয়নেই হৈছে আমাৰ স্বধৰ্ম গতিকে আমি অধ্যয়নটোক মূলতঃ প্ৰাধান্য দি বাকী কামখিনিও আমি চলাই যাব লাগে ইয়াৰ পিছতে এটা কথা মই সুধিব বিচাৰিম যিহেতু আমি যেতিয়া আপোনাৰ অধ্যয়ন কৰিছিলোঁ আমি কি হয় আমাৰ দিনত আমি ভৱিষ্যত পঢ়িছিলোঁ ডাঙৰ আমি চিঞৰি পঢ়িছিলোঁ আমাৰ সেইটো এটা বৰ প্লাছ পইণ্ট বুলি ভাবোঁ আমি কুকুৰা ডেকতে শুই উঠি মানে আপোনাৰ অমুকৰ ঘৰত অমুক উঠিছে নাই মোৰ লগৰ ৰমেনে উঠিছে নাই বা প্ৰদীপে উঠিছে নাই বা আমাৰ মাজত এটা কম্পিটিটিভ মাইণ্ড এটা আছিলে আৰু কোনে ৰাতিপুৱা আগত শুই উঠি চিঞৰি পঢ়িছে তেনেকুৱা আমাৰ এটা আছিলে মানসিকতা আছিলে গতিকে মই তোমাৰ পৰা জানিব বিচাৰিম তুমি যিটো তোমাৰ পঢ়া যিটো আপোনাৰ ষ্টাইলটো তোমাৰ পঢ়া ষ্টাইলটো তুমি কেনেকৈ তুমি ডাঙৰকৈ পঢ়া নে তুমি মনে পঢ়া বা কেনেকৈ পঢ়িলে ভাল তুমি ভাবা আচলতে মানুহে যেনে পঢ়িব পাৰে চবৰে পঢ়াৰ ধৰণটো বেলেগ হয় কিছুমানে চিঞৰি পঢ়িলে মনত ৰয় কিছুমানে আকৌ মনে পঢ়িলে মনত ৰয় চিঞৰি মানুহক কোনে পঢ়িব নিবিচাৰে মোৰ ক্ষেত্ৰত সম্পূৰ্ণ বেলেগ মই যেতিয়া পঢ়িম ৰাতি হওক দিনত হওক মই চিঞৰিয়ে পঢ়িব লাগিব
নপঢ়ো নহয় মোৰ মূৰত নোসোমায় কথাখিনি আৰু যোনখিনি পঢ়িছিলোঁ তাৰ 5 মিনিটত পাহৰি থাকোঁ কিন্তু যদি মই চিঞৰি একেটা বাক্যকে মই 2-3 বাৰ ৰিপিট কৰোঁ যাতে মোৰ কথাটো মনত থাকে কিয়নো সেই টপিকটোকে আকৌ এবাৰ পঢ়িবলৈ সময় যথেষ্ট আমাৰ কিতাপখিনি ডাঙৰ হয় তাৰ টপিকখিনি ডাঙৰ হয় সেইকাৰণে মই চিঞৰি পঢ়োঁ আৰু একেটা প্ৰশ্নকে হওক বা টপিককে হওক 4-5 বাৰ ওপৰত পঢ়োঁ এতিয়া মায়ে কয় ইমান চিঞৰি কেলে পঢ় আমুকৰ ঘৰলৈকে শুনিছে আমুকে কৈছে ৰাতি টিকুৱে ইমান দেৰিলৈকে পঢ়িছে বোলে সেইটো শুনাৰ দৰকাৰ নাই মোৰ মগজুত সোমাব লাগিব কথাখিনি মই এক্সাম দিম মই ভাল মাৰ্কছ পাব লাগিব যেতিয়া তোমালোকে কোৱা গতিকে মই চিঞৰি যেতিয়া পঢ়িলে মোৰ মনত মই চিঞৰি পঢ়িব লাগিব কিছুমানে মনে পঢ়িলেও কোনোবাই গম নাপায় তাতে গম নোপোৱাকৈ পঢ়ি যিটো ৰিজাল্ট কৰিছে মই চিঞৰি সেইটো ৰিজাল্ট কৰিছোঁ কথা একেটাই হয় গতিকে সকলোৱে পঢ়াৰ পদ্ধতিটো বেলেগ হয় মোৰো বেলেগ অতি সুন্দৰ আচলতে পঢ়াৰ যিটো ছিষ্টেমটো আছিলে পঢ়াৰ ছিষ্টেমটো নিজা ৰুচি অভিৰুচি মতে হ'ব আচলতে কোনোবাই হয়তো মনে পঢ়ি ভাল পায় মনে পঢ়িছে কিন্তু এটা শুনা যায় বিশেষকৈ আমাৰ সমাজ ব্যৱস্থাত বোলে চিঞৰি পঢ়িলে মনে পঢ়াতকৈ লাভালাভ বেছি এটা কাৰণে যদি আপোনাৰ চিঞৰি পঢ়া হয় কোনোবা ছাত্ৰ বা ছাত্ৰীগৰাকী যদি চিঞৰি পঢ়োঁতে যদি কোনোবা স্পেলিং এটা মিষ্টেক কৰিছে বা ভুলকৈ পঢ়িছে ওচৰতে থকা সেই বিজ্ঞজনে শুধৰোৱাৰ এটা সুবিধা থাকে আচলতে মূল কথাটো সেইটোহে মই ইয়াৰ পিছতে যিহেতু আবৃত্তিৰ ক্ষেত্ৰতো নীলাক্ষীৰ দখল আছে যথেষ্ট বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি 2টামান পংক্তি এতিয়া মই শুনিছোঁ তুমি সাৰে আছা সাৰে আছোঁ আমি আৰু সাৰে আছে প্ৰীতি বিহুৰ তলি চিফুং বাহিৰ কৰুণ সুৰ ডেকা গাভৰু প্ৰিয় বন্ধুবৰ্গসকল যিসকলে এই মুহূৰ্তত আমাৰ চেনেলৰ ভিডিঅ' উপভোগ কৰি আছে নিশ্চয় গম পাইছে বৰ্তমান মই জানিমুখ কুমাৰ গাঁৱৰ এগৰাকী প্ৰতিভাধৰ ছাত্ৰীৰ লগত কথা পাতি আছোঁ আৰু মই আশা কৰিছোঁ আমাৰ এই যিটো আলোচনা সেই আলোচনাৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ উপকাৰ হ'ব বুলি মই আশা কৰিছোঁ ইয়াৰ পিছতে মই আৰু এটি গীত শুনিব বিচাৰিম আকৌ যদি যাব লাগে শৰাইঘাটলৈ গীতটি যদি অলপ গুণগুণাই দিয়া আকৌ যদি যাব লাগে শৰাইঘাটলৈ লৈ পাৰৰ ডেকা বন্ধু নেথাকিবাৰৈ আকৌ যদি যাব লাগে শৰাইঘাটলৈ লৈ পাৰৰ ডেকা বন্ধু নেথাকিবাৰৈ থৌ বৰলুইতৰ কোবাল সোঁতে পায় থক্ৰতাৰক সকলোকে নিয়কুতুৱাই শ্ৰদ্ধাৰ বন্ধুবৰ্গসকল নীলাক্ষী কলিতাই নৃত্য গীত কবিতাৰ সমান্তৰালভাৱে অভিনয়ো কৰে আৰু ইতিপূৰ্বে জাজিমুখ জনতি হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ সমাৰোহত কুন্তীৰ ভাও কৈছিল আৰু এই মুহূৰ্তত মই কুন্তীৰ এটি সংলাপ দৰ্শকসকলক শুনাব বিচাৰিছোঁ কৰ্ণ তুমি কাৰ সন্তান হৈ কাক হত্যা কৰিবলৈ উদ্যত হৈছা কৰ্ণ দিও যদি কৰ্ণক সত্য পৰিচয় নিশ্চয় সহায় হ'ব পঞ্চ পাণ্ডৱৰ এতিয়া নিশ্চয় কৰ্ণই নদীত স্নান কৰিবলৈ গৈছে যাওঁ মই যমুনাৰ তীৰে নকৰি পলহ দিওগৈ কৰ্ণক সত্য পৰিচয় দিওগৈ কৰ্ণক সত্য পৰিচয় সঁচাকৈ অতি সুন্দৰ মই মন্ত্ৰমুগ্ধ হৈ পৰিছোঁ আৰু আচল কথা হ'ল কি এই নৃত্যই হওক কবিতাই হওক বা অভিনয়ে হওক আচলতে হৃদয়ে ভাল পাব লাগিব মনেৰে ভাল পাব লাগিব আমাৰ নীলাক্ষী কলিতাই একেবাৰে অন্তৰ উজাৰি কামবোৰ কৰি হিয়া উজাৰি আচলতে কৰিবলৈ চেষ্টা কৰে হয়তো সেয়ে প্ৰত্যেকগৰাকী হয়তো শুভাকাংক্ষীয়ে ভাল পায় বা প্ৰিয় শ্ৰোতাবৃন্দই হয়তো ভাল পায় তুমি ভৱিষ্যতে তোমাৰ যিটো মানুহৰ প্ৰত্যেকৰে মটো অফ লাইফ থাকে এটা গ'ল থাকে তোমাৰ ভৱিষ্যতে তুমি কি হোৱাৰ সপোন পুহি ৰাখিছা বা কি হ'ব বিচাৰিছা প্ৰথমতে যেতিয়া মই সৰু আছিলোঁ মোৰ বায়ে ভাবিছিল বা এগৰাকী শিক্ষয়িত্ৰী হ'ব আৰু বাৰ এতিয়াও সেইটোৱে লক্ষ্য যে মই এগৰাকী শিক্ষয়িত্ৰী হৈহে মই কিবা এটা কামত হাত দিম
তাৰ বাবে তেওঁ চেষ্টা চলাই আছে। গতিকে আমি সৰুতেতো একো নাজানো, বেলেগে যি কৰে আমি তাকে কৰিব বিচাৰোঁ। সেইকাৰণে মই ভাবিছিলোঁ যে মই এগৰাকী শিক্ষয়িত্ৰী হ'ম, মই পঢ়ুৱাই ভাল পাওঁ যে মোৰ ভাইটি ভণ্টিক মই পঢ়ুৱা, মই গালি পাৰোঁ, এতিয়া মই ভাবোঁ যে মই পঢ়ুৱাম কাৰোবাক, মোৰ যিখিনি জ্ঞান আছে সেইখিনি মই বেলেগক দিম। কিন্তু যেতিয়া ডাঙৰ হৈ আহিলোঁ যে ভাবিছোঁ যে কাৰোবাৰ লক্ষ্য এটাক নিজৰ লক্ষ্য হিচাপে লৈ মই কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ। মোৰ নিজৰ কিছুমান সপোন আছে, মই আচলতে কাকো নকওঁ নিজৰ লক্ষ্যটো, কিয়নো সকলোৱে ভাবে, আমাৰ সমাজে কয় যে এইটো হ'ম বুলি কৈছিলে পিছত হ'বগৈ নোৱাৰিলে, এনেহে মানে মোক খেৰে কৈছিলে, এই নোৱাৰিলে। আচলতে হ'ব পৰা নোৱাৰাটো ডাঙৰ কথা নহয়, কিন্তু আমি নিজৰ মনত যেতিয়া লক্ষ্য লৈ লৈছোঁ সেইটো মতে আগবাঢ়ি যাব পৰাটোহে আচল কথা। লক্ষ্যত কিমান দূৰ উপনীত হ'মগৈ, যে মই সেইটো বৃত্তিত ধৰিব পাৰিম নে নোৱাৰিমতো নাজানো, কিন্তু সেইটো মতেতো আগুৱাই যাব পাৰিম। কিন্তু আমাৰ সমাজৰ যিখিনি মানুহ সেইখিনি সকলোৱে বুজি নাপায়, আৰু কিছুমানে বুজি পায়, হ'লেও বুজি পোৱাখিনিতো সকলোকে বুজাব নোৱাৰে। হ'লেও মোৰ লক্ষ্য হৈছে, ছাৰে যেতিয়া সুধিছে এগৰাকী সাংবাদিক হোৱাৰ, আচলতে মই যেতিয়া ডাঙৰ হৈছোঁ, ক্লাছ 10 পাইছোঁগৈ, ভাবিছোঁ যে মই এগৰাকী সাংবাদিক হ'ম, আৰু সাংবাদিক হৈ নিজৰখনৰ লগতে নিজৰ ৰাজ্যখনক এখন মানে আগবঢ়াই লৈ যাম, যে নিজৰ দেশখনৰ ভিতৰত এখন মানে ভাল প্ৰতিষ্ঠিত এখন ৰাজ্য হিচাপে স্বীকৃতি দিবলৈ মই চেষ্টা কৰিম। লগতে নিজৰ গাঁওখনত যিখিনি প্ৰতিভা, আমাৰ গাঁওখনত যথেষ্ট প্ৰতিভা আছে, ডেকা বুঢ়াৰ পৰা আদি কৰি গাভৰু সকলোৰে যিখিনি প্ৰতিভা আছে সেইখিনি মই উলিয়াই নিব বিচাৰোঁ। যে আমাৰ ছাৰে যেনেকৈ টিউচনৰ যোগেদি আমাৰ ল'ৰা ছোৱালীখিনিৰ ডাঙৰ মানুহৰ প্ৰতিভাখিনি উলিয়াই লৈ গৈছে, মই বিচাৰোঁ যে এগৰাকী সাংবাদিক হৈ মই সেই প্ৰতিভাখিনি ৰাইজৰ আগত, সমাজৰ আগত দেখুৱাব বিচাৰোঁ যে জাঁজীমুখ যদিও এখন পিছপৰা অঞ্চল, তথাপি ইয়াত সেইখিনি কোনো গুণে কম নহয়। এখন উচ্চ প্ৰতিষ্ঠিত জিলাতকৈ আমাৰ যোৰহাট জিলাৰ যিখন ভিতৰুৱা অঞ্চল জাঁজীমুখ, সেইখনো যে কম নহয়, মই তাক উলিয়াই নিব বিচাৰোঁ।